আজি গুৱাহাটীত অগপৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক অনুষ্ঠিত হ'ব। উক্ত সভাত আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিশেষভাৱে আলোচনা কৰা হ'ব। আসন ভাগ বতৰাক লৈও এই উক্ত কাৰ্যনিৰ্বাহকত আলোচনা হ'ব বুলি জানিবলৈ দিয়ে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। ইফালে পুনৰ বদৰুদ্দিন আজমলক উভতি ধৰিলে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ ক'ৰ পৰা ধন আহে, এই ক্ষেত্ৰত ভাৰত চৰকাৰে ক্ষিপ্ৰতাৰে তদন্ত কৰিব লাগে। আজমলে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই মন্তব্য অতুল বৰাৰ। এই বিষয়ে আমাক আৰু অধিক জনাব আমাৰ সাংবাদিক ৰঞ্জিত ৰজকে। হয়, অগপৰ সভাপতি অতুল বৰাৰ গৃহ সমষ্টিত ইতিমধ্যে জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হৈ গ'ল। ব্যাপক সংখ্যক লোকৰ আগমন ঘটিছিল। আচলতে সাংগঠনিক দিশটো শক্তিশালী কৰিবৰ বাবে আচলতে এনেদৰে তেওঁলোকে বিভিন্ন স্থানত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি আছে। লগতে মোৰ লগত আছে এই মুহূৰ্তত দলটোৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা। আপোনাৰ ওচৰলৈ আহিছোঁ। দলটোক সাংগঠনিকভাৱে শক্তিশালী কৰিবলৈ আমি কেতবোৰ কৰ্মসূচী পূৰ্বৰে পৰাই লৈ আছোঁ। আচলতে যিবোৰ সাংগঠনিক কৰ্মসূচী আমি গ্ৰহণ কৰিছিলোঁ, সেই কৰ্মসূচীবিলাকত দলটোক জনমুখী কৰাৰ কৰ্মসূচীও আছিল। কাৰ্যনিৰ্বাহকত কি আপোনালোকৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে? কাৰ্যনিৰ্বাহকখন নিশ্চয় এবাৰ গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বিধানসভা নিৰ্বাচনলৈ বেছি দিন নাই। গতিকে এনে সময়ত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহকত বিধানসভা নিৰ্বাচন বিষয়ক কথা বতৰাবিলাকেই বিশেষভাৱে ঠাই পাব। আৰু সাংগঠনিক ভেটিটো শক্তিশালী কৰিবলৈ আৰু আমি নতুন কি কাৰ্যসূচী আমি গ্ৰহণ কৰিম, কাৰণ জাতীয় ঐক্য সমাৰোহ আৰু অন্য ৰাজ্যখনৰ ঠাইত অনুষ্ঠিত হ'ব। 10 তাৰিখে আমাৰ শ্বহীদ দিৱস, এইবাৰ শ্বহীদ দিৱস আমি কেন্দ্ৰীয়ভাৱে পাটাচাৰকুচি আমি সমষ্টিত আমি পাতিব বিচাৰিছোঁ। ঠিক তেনেকৈ বিভিন্ন প্ৰান্তত আমি যিদৰে বোকাখাত বা অন্য ঠাইবিলাকত আমাৰ জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত হৈছে, এইখিনি কণ্টিনিউ হৈ থাকিব। আসন ভাগ বতৰাক লৈ আলোচনা হ'ব নেকি কাৰ্যনিৰ্বাহক? আসন ভাগ বতৰাক লৈ কাৰ্যনিৰ্বাহকত ডেফিনেটলি আমাৰ সদস্যসকলে এই প্ৰসংগবোৰ উত্থাপন কৰিব, কিন্তু আসন ভাগ বতৰাক লৈ এতিয়ালৈকে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত কোনো ধৰণৰ কথা বতৰা পতা নাই। গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপুনি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজমল ফাউণ্ডেশ্যনলৈ বাহিৰৰ সংগঠনৰ অগ্ৰপন্থী সংগঠনৰ টকা আহে, আৰু ইয়াৰ পিছত আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে তেওঁ আজমলে কৈছে এইটো ৰাজনৈতিক ইছ্যু কৰিব বিচাৰিছে। বিগ ব্ৰাদাৰ ৰিপুণ বৰাই তেওঁক বেগ দিছে। এইটো ৰাজনীতি, এইটো এটা ইছ্যু কৰাৰ কথা নহয়। যিটো সত্য, যিটো বাস্তৱ, হয়তো সেই কথাবিলাকেই সংবাদ মাধ্যমত প্ৰকাশ হৈছে, আৰু সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছত প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিছোঁ। আমাৰ দলৰ পৰা কৰা হৈছে আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ, বা বিভিন্ন ৰাজনৈতিক দলেও কৰিছে। এইটো সঁচা কথা। চাওক, যিবিলাক সন্ত্ৰাসবাদী সংগঠন, এই সন্ত্ৰাসবাদী সংগঠনবিলাকৰ পৰা যদি আজমল ফাউণ্ডেশ্যনলৈ পইচা আহে, আৰু ইমান সক্ৰিয় ৰাজনীতিত অংশ লোৱা এগৰাকী সাংসদো তেখেতে সেই ফাউণ্ডেশ্যন যিবিলাক চ'ৰ্চৰ পৰা পইচা পাতি আহে, সেইবিলাক কাৰ লগত সংযুক্ত, তেওঁলোকৰ লিংক কাৰ লগত আছে। আজি আপুনি কাৰোবাৰ পৰা যদি পইচা লয়, মানুহটো যদি একেবাৰে আপুনি ডকাইত বুলিয়ে জানে, চুৰ বুলিয়ে আগদিনা ক'ৰবাত চুৰ হৈছে, তাৰ পৰা আপুনি পইচা ধাৰ কৰিবনে আপুনি পইচা ল'ব, আপুনি পইচা বিচাৰিব, তেনেকুৱা কথা। গতিকে এইটো সঠিকভাৱে ভাৰত চৰকাৰে অনুসন্ধান কৰা উচিত। আৰু যিখিনি টকা অহা বুলি কৈছে, তাৰো কিয়দাংশহে মাথো মানে ইউটিলাইজ কৰিছে, সেইটো ডাঙৰ কথা। বাকীখিনি কৰা নাই, সেইটো অন্য এটা অভিযোগ। গতিকে মই ভাবোঁ যে ভাৰত চৰকাৰে ক্ষিপ্ৰতাৰে ইয়াৰ তদন্ত কৰা উচিত, কাৰণ যদি এইটো কৰিছে, মই নাভাবোঁ যে নজনাকৈ কৰিব।